গাইজ আজি আমি আইএফএছ প্ৰজেক্ট কৰিম আইএফএছৰ মডেল আজি আমি বনাম বহুত দিন কৰিমকৈ কৰা হোৱা নাই আজি কৰিম আমি কালিও কোৱা নহ'ল কালিও কোৱা নহ'ল শনিবাৰ আজি দেওবাৰ আমি গৈ আছোঁ HT ওচৰত আমি গৈ আছোঁ পুখুৰী পাৰত আমি বহি পেলাই বতৰটো ঠিক আছে বতৰটো আজি ঠিকেই না ৰ'দ না বৰষুণ মই দিয়াই নাই মোক কুলদীপে টাইমিং দিছে মই মানুহটো চোৱা 10:15 মই উঠিছোঁ এতিয়া 10:30 ৰাখিছোঁ মোক তোমালোকে মোক কিমান থেংক ইউ ক'ব লাগে মই মানে হোষ্টেল 4 মুখত মানে মই একদম কেণ্টিনৰ মুখত कैंटीन मुख पाता है किंजल मेरे साथी रहता है वो मेरे साथी है की तरह है কি কোৱাবে তো 9টাত উঠি পেলাই 10টা লৈকে কি কৰিলি মই ব্ৰেকফাষ্ট কৰি ঐ তো চোৱা এইটো আমাৰ কামলা এইটো कौन है वो कहाँ से वो आया चारों दिशाओं से भेरी साओ তো অকণমান ধৰি দে নিৰু যা যা আমি ইফালে প্ৰেক্টিকেল বনাম দেই আমি কেইটা প্ৰেক্টিকেল বনাম বুলি আছোঁ আৰু আমাৰ মাজতে এগৰাকী ছোৱালী আছে যোনজনীয়ে আকাশ ঘূৰি আহিছে এইজনীয়ে এই প্ৰকৃতিক সৌন্দৰ্যৰ মাজত কি কৰি আছা তুমি প্ৰেক্টিকেল কৰি আছে আইএফএছৰ ৰিলেটেড মই ডিজাইন বনাই আছোঁ এইটো ইঞ্জিনিয়াৰ মই জনা বনাম তাকো আইচক্ৰীম এইটো এইটো গাঁও লেভেলৰ ইঞ্জিনিয়াৰ গাঁৱৰ লেভেলৰ অকণমানতো ইজ্জত দে ভাই মোক দি আছে আৰে ই মোবাইলটো ইউজ কৰিছে চাই একদম ধুনীয়া ইঞ্জিনিয়াৰ একদম কাগজত বনাইছে তই প্ৰেক্টিকেল ইঞ্জিনিয়াৰ মই নিজে বনাইছোঁ না মই সেউজীয়া ৰং মাৰিছোঁ যে তাত এইটো দেখা দে সেউজীয়া ৰংটো দেখা সেউজীয়া ৰংটো দেখা যা এইটো কিঞ্জলে মাৰিছে বোলে গাঁও লেভেলৰ ইঞ্জিনিয়াৰে গাঁও লেভেল পুখুৰী কংকনে পুখুৰী চোৱা ৰেইন কোম্পানী দেখিছে বৰষুণ দিছে গাইজ এতিয়া আমি খতম আৰু কাৰণ ৰংটো হৈ যাব ভেণ্ডিয়াম বনাব লাগিব হা ঠিক আছে ধুনীয়া আহিছে ফটো ধুনীয়া আহিছে ফটো নহয় ভিডিঅ' কংকনা আছে অথনিবা যোনে মোক ভিডিঅ' কৰি আছিলে NCC কেম্পৰ পৰা আহি লগত প্ৰেক্টিকেল লিখি প্ৰেক্টিকেল কৰিব আহিছে এই তাত সেইখনত থৈ থাকে সি বহুত কাম কৰিছে তই দেখিছো মোৰ চোৱা एनिमल अनबॉक्सिंग गाइस ऐसे क्या क्या निकलेगा ये निकला है हैन मुर्गी काऊ घोड़ा भी निकला বাহুবলী কণী খাই আমাৰ গাইছ বাহুবলী সেই নিউজটো নক'বা খালি নেশ্যনেল টিভিত ক'ব পৰা নাযায় এইটো খেৰৰ ঘৰ বনি গ'ল আমাৰ এইফালে পুখুৰী বনি গ'ল মোকো দেখা কি বনাইছা তুমি মই হাঁহৰ গাল বনাইছোঁ সেই হাঁহৰ গঁৰাল বনাই আছে এতিয়া এইফালে পুখুৰীটো ৰং কৰিছে আমি পুখুৰী বনাই দিলোঁ আৰু এইখন আমাৰ ইণ্ডিকেটেড ফাৰ্মিং চিষ্টেমত গেট বনি গ'ল এণ্ট্ৰেঞ্চ এইখন ইয়াত লগাম আমি এটো হল কোকোনাট এইফালে আমি ইয়াত কৰি আছোঁ এনিমেল হাজবেণ্ডেৰী ডিপাৰ্টমেণ্ট এইফালে গৰু গৈ আছে দিছ ইজ আৱাৰ ডিপাৰ্টমেণ্ট বনাইছোঁ যে ইমান কষ্ট কৰি যে বনাইছোঁ এইখন কাপোৰখন কিয় পিন্ধাইছো কচোন ক'লে আকৌ বোলে বেয়াখন লাগে বেয়াখন দি দিছে হ'লেও বেয়া বনোৱা নাই দে ভালেই বনাইছে বেয়াখন নিদিয়া হয় বেছি ভাল লাগিলে কাপোৰটো অলপ বেছি তললৈ হলকি গৈছে আৰু অলপ ওপৰত দাঙি মাৰিছিলে আমাৰ ক্লাছ কমপ্লিট নহ'লে গাইজ প্লাষ্টিক কমপ্লিট নহ'লে এই বাইদেউ লাগিব নেকি ভাগা টিং লোহা টিং প্লাষ্টিক আমি পগলা হৈ গ'লো দেই অঁ আছে নেকি আছে নেকি ভাগা টিং লোহা টিং প্লাষ্টিক ৰ তই এফালে চাই দি যা আৰু কিমান টাইম লাগিব জ্যোতিস্মিতা কিমান টাইম লাগিব এই খোলা গৈছিল গেটখন সোমাই যায় কেমেৰাটোৰ ভিতৰত হাতখন চাওঁ যা ভাই পৰি লগাইছে নেল পেইণ্ট বেয়া হৈ গ'ল নেল পেইণ্ট
এই আমি থ'ব গৈ আছোঁ হোষ্টেল 4ত না গাৰ্লছ হোষ্টেল পিছৰখিনি বাকী গ্ৰুপটো জানে আমি নাজানো বহুত ৰেহা গাৰ্লছ হোষ্টেল মই আছোঁ গাইছ ৰুম 22 গাৰ্লছ হোষ্টেল মই বস্তু দাঙিছোঁ গাইছ বহুত বস্তু দাঙিছোঁ এইটো ব্লগটো কেতিয়া আহিব এই যেতিয়া মই এডিট কৰিবলৈ সময় হ'ব হোষ্টেল আহি গ'লোঁ গাইছ বহুত হেক্টিক গৈছে হাত দেখিছোঁ অৱস্থা এতিয়া চাৰৰ অৱস্থা শেষ এতিয়া আমি ধুনীয়াকৈ খানা খাম তাৰপিছত আমি লাঞ্চে কৰা নাই এতিয়া 2:30 হৈ গ'ল লাঞ্চ তাৰপিছত বেলেগ কামো আছে কৰাম ই ব্ৰেকফাষ্টো কৰা নাই মই ব্ৰেকফাষ্ট কৰিলোঁ বাৰু জীৱন